ইয়' গাইজ আপোনালোকে গম পাইছে এইবিলাক কি হৈ আছে আমাৰ এইফালে আমাৰ চলি আছে বাৰু শ্ৰদ্ধাঞ্জলি। এতিয়া গম পাইছে আৰু দুখৰ খবৰ, খালি এটাই ক'বলৈ বিচাৰিম যে এটা এৰা শেষ হৈছে, এটা সময় যেনেকৈ আগতেও শেষ হৈছে এনেকুৱা এটা যেন ভূপেন হাজৰিকা, এতিয়া জুবিন গাৰ্গ দূষিত এই সময়খনত। কিন্তু আমি সকলোৱে জানো এটা এৰা শেষ হ'লে, এটা সময় শেষ হ'লে আন এটা সময় আহিবই। গতিকে দুখ কৰি লাভ নাই বুলিও ক'ব নোৱাৰি, কাৰণ দুখ লাগিছে, আমাৰো বহুত লাগিছে। তাৰ কাৰণে মই জুবিন গাৰ্গৰ কাৰণে সৰুকৈ গান এটা লিখিছিলোঁ সেইদিনাখন ৰাতি, যিদিনাখন মানে খবৰটো পালোঁ। চ' 2 লাইনমান শুনাইছোঁ এনেই। সময় বাগৰি গৈ আছে, সময় বাঢ়ি গৈছে উৎপাত, ময়ো বাঢ়ি গৈছিলোঁ মোৰ জীৱনৰে ৰাস্তাত, মই ৰৈ আছিলোঁ তাত কেৱল তোমাৰে আশাত, তুমি নাহিলা দেখি মোৰ জীৱন ভৰি গ'ল নিৰাশাত, সেই নিৰাশাবোৰৰ নিশাবোৰ গৈছিলে আঁতৰি, ৰাতিপুৱা আমি গৈছিলোঁ সকলো পাহৰি। কিন্তু হয়, সেইকণে গাই শুনালোঁ আৰু সেয়াই ক'বলগীয়া আছিলে জুবিন গাৰ্গৰ। তেওঁ য'তে আছে ঠিকে আছে, সেয়াই, ধন্যবাদ।